আপোনাৰ ঘৰত মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিবলগীয়া ছাত্ৰ বা ছাত্ৰী আছে নেকি? যদি আছে তেতিয়া তেওঁলোকে যেতিয়া নপঢ়ে তেতিয়া সিহঁতক আপুনি কিছুমান কথা ক'বলৈ মন যায়, হয়তো কিছুমান কাৰণত সিহঁতক সেই কথাবোৰ ক'ব নোৱাৰে। সেই কথাবোৰ আজি মই আপোনালোকক ক'ম, কিন্তু আপোনালোকে এই ভিডিঅ'টো প্ৰথমতে চাই যদি এই কথাখিনিয়ে সিহঁতক কিবা উপকাৰ কৰে বুলি ভাবে তেতিয়াহ'লে নিশ্চয় আপোনাৰ ল'ৰা ছোৱালীক বা যিসকলে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ ওলাইছে তেওঁলোকক এবাৰ এই ভিডিঅ'টো চাবলৈ ক'ব বা দেখুৱাব। মোৰ বিশ্বাস তেওঁলোকে যি নপঢ়ে বা বেছিকৈ পঢ়ি থাকিবলৈ যিটো মন নাযায় তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পিছত পঢ়াৰ প্ৰতি এক আগ্ৰহ জন্মিব আৰু তেওঁলোকে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে পঢ়িবলৈ আৰম্ভ কৰি দিব। এতিয়া প্ৰথম কথাটো হ'ল আজি মই এই কথাখিনি এজন ছাত্ৰ বা ছাত্ৰীৰ সন্মুখত কোৱাৰ দৰেকৈ ক'ম। তোমালোকৰ ঘৰত তোমালোকে এতিয়া নিশ্চয় মেট্ৰিক নতুবা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা। এই পৰীক্ষাৰ কাৰণে তোমালোকৰ নিশ্চয় ভালদৰে পঢ়া শুনা কৰি আছা, ইয়াত মোৰ ক'বলগীয়া নাই। কিন্তু কথাটো হ'ল তোমালোকক মা দেউতাই পঢ়াৰ কাৰণে প্ৰায়ে কৈ থাকে, এই পঢ়চোন পঢ়, নপঢ় কিয় টোপনি যাই আছে, কিয় মোবাইলটো লাৰি আছ, এনেকুৱা ধৰণৰ কথাবোৰ কয়। তেতিয়া তোমালোকৰ নিশ্চয় খং উঠে বা মা দেউতা বা অভিভাৱক বেয়া পাবলৈ তোমালোকে আৰম্ভ কৰি দিয়া। এতিয়া প্ৰথম কথাটো হ'ল যে তোমালোকৰ ঘৰখন মা দেউতাই চলাই আছে বা তোমাৰ যি অভিভাৱক তেওঁ ঘৰখন চলাই আছে। কেনেকৈ চলাইছে তোমালোকে অনুভৱ কৰা নাই, কিন্তু হয়তো কোনোবাই কাৰোবাৰ ঘৰত কাম কৰি হাজিৰা কৰি চলাই আছে, কোনোবাই কোম্পানীত কাম কৰি চলাই আছে, কোনোবাই হয়তো চাকৰি কৰি চলাই আছে, হয়নে নহয় বাৰু? তোমাৰ মা দেউতাই চাকৰি কৰিব পাৰে, হয়তো তোমাৰ মা দেউতাই কোম্পানীত কাম কৰিব পাৰে বা আনৰ ঘৰত বনোৱা খাতিও তোমাক পঢ়াই আছে। এতিয়া প্ৰথম কথাটো হ'ল তোমালোকৰ যেতিয়া পঢ়াৰ কথা কৈ সিহঁতক বেয়া পাব আৰম্ভ কৰে একমাত্ৰ কাৰণটো যদি তোমালোকে এবাৰ অনুভৱ কৰা, তোমালোকে যদি এবাৰ যদি তোমাৰ মা দেউতা ধৰি লোৱা হ'ল কাৰোবাৰ ঘৰত বা কোম্পানীত কাম কৰে, তোমালোকে এবাৰ যদি সম্ভৱ হয় এবাৰ তেওঁলোকে যেতিয়া কাম কৰি থাকে তেতিয়া এদিনাখন মনে মনে গৈ তোমালোকে চাবা তোমাৰ মা দেউতাই কি ধৰণৰ কাম কৰি আছে, কিমান কষ্ট কৰি আছে, কিহৰ কাৰণে কৰি আছে। এবাৰ যদি তোমালোকে অনুভৱ কৰা তেতিয়া তুমি গম পাবা যে তোমাক পঢ়ুৱাবলৈ মা দেউতাই কেনেকুৱা ধৰণৰ কাম কৰিছে, কাৰ কিমান গালি গালাজ শুনিবলগীয়া হৈছে। এবাৰ তোমালোকে এইটো এবাৰ অনুভৱ কৰিবলৈ চেষ্টা কৰিবা। দ্বিতীয়তে এটা কথা কওঁ যে যিবিলাকৰ ঘৰত কোম্পানীতে হওক বা চৰকাৰী চাকৰি হওক চাকৰি কৰি ঘৰখন চলাই আছে তেওঁলোকক কেতিয়াবা এটা ভাল পৰিৱেশত এনেকৈ সুধিবা তোমালোকে, বোলে মা বা দেউতা তুমি যে চাকৰি কৰা, শিক্ষকে হওক বা অফিচতে কাম কৰা হওক যি নহওক, তুমি বাৰু তোমাৰ এই কামটোক লৈ, তোমাৰ চাকৰিটোক লৈ তুমি বাৰু সন্তুষ্ট নে? হয়তো সেইদিনা তোমাৰ মা বা দেউতাই অন্য এটা কথা কৈ তাৰ পৰা আঁতৰি যাব। তুমি এদিন সুবিধা বুজি আৰু এবাৰ ভালকৈ সুধিবা, তুমি বাৰু তোমাৰ কামটোত সন্তুষ্ট হয়নে? তুমি যদি জোৰ কৰি সোধা তেতিয়া হয়তো লাহেকৈ ক'ব যে মই আচলতে এই কামটোত মই সন্তুষ্ট নহ'লেও কিন্তু মই কামটো কৰি থাকিব লাগিব, কাৰণ মই কিছু দৰমহা পাবই লাগিব আৰু ঘৰখন চলাবই লাগিব। তোমালোকৰ বাৰু কেনে লাগিব? হয়তো সেই সময়ত তোমাৰ মা দেউতাৰ চকুকেইটা অকণমান সেমেকি উঠিব, কাৰণ তেওঁলোকে যি কাম কৰি আছে তেওঁলোকে যদি সন্তুষ্টই নহয়, অসন্তুষ্টভাৱে কাৰ বাবে কামবোৰ কৰি আছে, কিহৰ বাবে কামবোৰ কৰি আছে, তুমি যদি এবাৰ অনুভৱ কৰা আৰু যেতিয়া তুমি এই কথা সুধিবা যে তুমি কৰি থকা কামত সন্তুষ্ট হয়নে নহয়, তেতিয়া তুমি চকুলৈ চাই থাকিবা, তুমি অনুভৱ কৰিবা তোমাৰ মা দেউতাক এই কথাটো সোধাৰ লগে লগে তেওঁলোকৰ চকুত এতিয়া সেমেকি উঠিছে।
হয়তো যদি বেছি দুৰ্বল মানুহ হয় হয়তো চকুলো ওলাই আহিব, কাৰণ তেওঁলোক কামত সন্তুষ্ট। 95% মানুহে সন্তুষ্ট নহয়, কিন্তু কৰ্তব্যৰ বাবে, কিছুমান দায়িত্বৰ বাবে, ল'ৰা ছোৱালীক পঢ়ুৱাবৰ বাবে, পৰিয়ালটো চলাবৰ বাবে তেওঁলোকে এই কামটো কৰি আছে। আৰু তোমালোকে যদি এই কথাখিনি অনুভৱ কৰা তেতিয়া তোমালোকে বুজি পাবা যে পঢ়াটো কিমান গুৰুত্বপূৰ্ণ, আৰু সেইটো কৰিবৰ কাৰণে তোমাৰ মা দেউতাই প্ৰচণ্ড শীতক নেওচি, প্ৰচণ্ড গৰমক নেওচি, ৰ'দ বতাহ বৰষুণ সকলোকে নেওচি কেৱল তোমালোকৰ বাবে তেওঁলোকে বেয়া পোৱা কামটো কি আছে কৰি আছে। গতিকে এই কথাখিনি মই আজি তোমালোকক ক'লো। আশা ৰাখিছোঁ এই কথাখিনি তোমালোকে যদি এবাৰ অন্তৰৰ পৰা অনুভৱ কৰা তেতিয়াহ'লে তোমালোকে তোমালোকৰ কাম কৰিবলৈ নিশ্চয় চেষ্টা কৰিবা। কোনো মটিভেটৰে তোমালোকক মটিভেশ্যন দি তোমালোকক পঢ়াৰ মানসিকতা গঢ়ি তুলিব নোৱাৰে। তুমি নিজে মটিভেট হ'ব লাগিব। তোমাৰ দেউতাই আজি যিটো কাম কৰি আছে সেইটো কাম তুমিয়ে কৰিবা নেকি? যদি তুমি তাৰ ওপৰত কিবা কৰিব বিচাৰা তেতিয়াহ'লে তুমি নিজৰ কাৰণে চেষ্টা কৰিব লাগিব। এতিয়া মাত্ৰ তোমাৰ জ্ঞান আৰ্জনৰে সময়। এই সময়ত তুমি কেৱল পঢ়াৰ বাহিৰে অন্য কথা চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু তুমি যেতিয়া মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিবা তেতিয়া চাবা তোমাৰ পৰিয়ালৰ কথা বাদেই দিলোঁ, ওচৰ চুবুৰীয়া, আত্মীয় স্বজন, ইষ্ট কুটুম্ব সকলোৱে তোমাক ভাল পাবলৈ আৰম্ভ কৰিছে। আৰু যদি পৰীক্ষাৰ ৰিজাল্ট তেওঁলোকে বিচৰা ধৰণৰ নহয় তেতিয়া তেওঁলোকে লেইলেই চেই কৰিবলৈ আৰম্ভ কৰিছে। আৰু তোমালোকে যদি সমাজখনত যদি লেইলেই চেই হ'ব নিবিচাৰি এজন বিশেষ ব্যক্তি হ'ব বিচাৰা তেতিয়াহ'লে তোমালোকে ভালদৰে পঢ়িবই লাগিব। আৰু পঢ়িবলৈ যোৱাৰ সময়ত বা যেতিয়া তোমাৰ পঢ়িবৰ মন নাযায় তেতিয়া তুমি তোমাৰ মা দেউতাৰ মুখখনলৈ এবাৰ মনত পেলাবা, নিশ্চয় আই সৰস্বতীৰ কৃপাত তোমাৰ পঢ়িব মন যাব। আজিৰ এই কথাখিনিয়ে যদি কাৰোবাক কিবা সহায় কৰে, মই কৰা চিন্তা সাৰ্থক হোৱা বুলি ভাবিম। আজিলৈ এৰিলোঁ, পুনৰ লগ পাম যদিহে মোৰ চেনেলটো বা ফেচবুক পেজটো ছাবস্ক্ৰাইব কৰি ৰাখে। নমস্কাৰ।